এই মুহূৰ্তত টাইম 24 দৰ্শকসকলক দিব বিচাৰিছো এক ব্ৰেকিং নিউজ। গুৰেশ্বৰত চাঞ্চল্যকৰ ঘটনা। দুৰ্বৃত্তই পেট্ৰল ঢালি জ্বলাই দিয়ে এজন ব্যৱসায়ী। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গুৰেশ্বৰৰ স্থানীয় ব্যৱসায়ী সুখদেৱ সাহা ৰয়। আজি ৰাতিপুৱা 5:30 বজাত সুখদেৱ সাহা ৰয়ৰ গেলামাল দোকানৰ মিঠাতেল কিনিব অহাৰ আহিলালৈ অচিনাকি দুৰ্বৃত্তই সুখদেৱ সাহা ৰয়ৰ গাত পেট্ৰল ঢালি জ্বলাই দি দোকানৰ চাটাৰ মাৰি সুখদেৱ সাহা ৰয়ক ভিতৰতে আবদ্ধ কৰি থৈ দুৰ্বৃত্তক পলাই যায়। গাত জুই লাগি সুখদেৱ সাহা ৰয়ৰ গোটেই গাৰ কাপোৰ পুৰি যোৱাৰ লগতে শৰীৰৰ বহু অংশ জুয়ে পুৰে। জুয়ে পুৰা মাত্ৰকে সুখদেৱ সাহা ৰয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই ওলাই আহি ব্যক্তিজনক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। দুৰ্বৃত্তজন চাইকেল চলাই আহিছিল আৰু পেট্ৰল ঢালি দিয়াৰ পাছত বহু দিনৰ পৰা সুখদেৱ সাহা ৰয়ক হত্যা কৰিবলৈ চেষ্টা কৰি থকাৰ কথা স্বীকাৰ কৰি থৈ গৈছিল বুলি জানিব পৰা গৈছে। বৰ্তমান গুৰেশ্বৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মানে ৰাতিপুৱা আমাৰ খুৰাই সদায় এনে সোনকালে উঠে তেওঁ। ৰাতিপুৱা আমাৰ খুৰাই ঝাৰু মাৰিব আহোঁতে দোকানৰ সন্মুখত কোনোবা এজন মানে অচিনাকি মানুহ এজন আহি পেলাই তেওঁক মানে সুধিছে যে মিঠাতেল পাম নেকি। তেওঁক মিঠাতেল পাম নেকি বুলি সোধোতে দিব যাওঁতে পিছফালে ঘূৰি পেলাই চাই যে মানুহজন নাই। মানুহজন হয়তো পেট্ৰলটো ক'ৰবাত ৰাখি থৈ দিছিলে, তেনেকৈ বিচাৰিব গ'ল, মানুহজন নাই। তাৰপিছত খুৰাই আকৌ ভাবিলে যে মানুহজন নাই, পিছফালৰ পৰা পানী আনি পেলাই পানী অলপ মাৰিব দোকানৰ সন্মুখত, তেনেকৈ পানী আনিব গ'ল। পানী আনিব যাওঁতে মানুহজন আহি পাইছে আকৌ। পিছত মিঠাতেলটো জুখিব যাওঁতে মানুহজনে বোলে পিছফালৰ পৰা মানে পেট্ৰলটো ছটিয়াই দি পেলাই ডেচলাই কাঠি মাৰি পেলাই তেওঁ শ্বাটাৰটো মাৰি পেলাই গুচি গ'ল, মানুহজন পলাই গ'ল। খুৰাৰ পিছত ওলাই আহি পেলাই একদম হাল্লা চিল্লা চিঞৰ বাখৰ কৰিলে। আহি পেলাই কাপোৰ কানি তেনেকৈ জ্বলি গ'ল গোটেইখিনি, হাত ভৰি তেনে লোমখিনি পৰিছে। তাৰপিছত পিঠিৰ লোমবিলাক পৰা গৈছে, এনেকুৱা হৈছে আৰু। কেইটামান বজাত হৈছে ঘটনাটো? এইটো 5:30মান বজাত হৈছে। কি নাম খুৰাৰ? সুখদেৱ সাহা ৰয়। মানুহজনক চিনি নাপায় আৰু খুৰাই? মানুহজনক চিনি নাপায়। বৰ্তমান খুৰাক ক'ত লৈ যোৱা হৈছে? খুৰাক এতিয়া বৰ্তমান 108 মাতি পেলাই তেওঁক বেলকনালৈকে লৈ গৈছিলে। তাৰে পৰা মাত্ৰ ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তেওঁ ক'লে যে তাৰে পৰা অভেলত লৈ গৈছে, অভেলত এতিয়া এডমিট কৰিছে বাইটা চাৰিআলি। গুৰেশ্বৰ আৰক্ষী আহিছে? গুৰেশ্বৰ আৰক্ষী আহিছিলে। কি ক'লে? আহি পেলাই ইনভেষ্টিগেশ্যন কৰি গ'ল তেওঁলোকে। তেওঁ পেট্ৰলৰ বটলটো ডেচলাই কাঠিখিনি ফটো চটো মাৰি লৈ গ'ল, মোৰ ফোন নম্বৰটোও লৈ গ'ল। তেওঁ ফোন কৰিব, পিছত যাবলৈ কৈছে আৰু দোকানবিলাক খোলাৰ পিছত CCTV ফুটেজখিনি চেক কৰিব। এনেই কিবা সন্দেহ কৰিছানে? সন্দেহ মানে তেওঁৰতো তেনেকুৱা কাজিয়া ঝগৰা কিহৰ লগতে নাই। এতিয়া কাৰ লগত কি তেনেকৈ মানে দুশ্মনীটো থাকিব নালাগে, কাৰণ কাৰো লগতে তেনেকুৱা একো নাই তেওঁৰ। এতিয়া কি কাৰণত তেনেকুৱা হ'ল ক'ব পৰা নাই, এতিয়া সন্দেহ নাই তেনেকুৱা মানুহ। হয়, আজি যি গুৰেশ্বৰৰ মাজমজিয়াত যি এক জঘন্য কাণ্ড সংঘটিত হৈছে, সুখদেৱ সাহা নামৰ ব্যক্তিজনক ঘৰৰ পৰা মাতি আনি পেলাই যি গাত পেট্ৰল ঢালি পেলাই জুই লগোৱাৰ এক জঘন্য কাণ্ড সংঘটিত হোৱা, এই জঘন্য কাণ্ডক আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তৰফৰ পৰা গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। এনেকুৱা এক নিন্দনীয় ঘটনা, জঘন্য কাণ্ডক মানে এই কাণ্ডৰ লগত জড়িত যি দুষ্কৃতিকাৰী সেই ব্যক্তিজনক আমাৰ পুলিচ প্ৰশাসনে অতি সোনকালে উচিত তদন্ত কৰি কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ বাবে আমি দাবী জনাইছোঁ। আৰু এই যিজন ব্যক্তিক মানে জুই লগাই কিনে এক হত্যাৰ ষড়যন্ত্ৰ চলাইছিল, এই হত্যাকাৰীক যেন মানে প্ৰশাসনে ফাঁচি দিয়াৰ এক মানে ব্যৱস্থা লয়। আৰু আমি সংগঠনৰ তৰফৰ পৰা মূলত এই দাবী আমাৰ অসম পুলিচ তথা অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ।